প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীনভাৱে আজি 17টা দিন। গোলাঘাটৰ খোমটাই বনগাঁৱত ৰাজ্যৰ উদ্যোগত জুবিন গাৰ্গৰ ৰাজহুৱা আৰ্য স্বাৰ্থ। বৃহত্তৰ বনগাঁওবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিলে ৰাজহুৱা আৰ্য স্বাৰ্থৰ। পুৱা গছপুলি ৰোপণৰ পিছতেই আৰম্ভ হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আনহাতে সন্ধিয়াৰ পৰা বনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল পৰিৱেশ। পুৰুষ মহিলা সকলোৱে দিহানাম পৰিৱেশন কৰি ভক্তিভৰা পৰিৱেশৰ সৃষ্টি কৰে। জাতি ধৰ্ম নিৰ্বিশেষে ৰাজহুৱা আৰ্য স্বাৰ্থলৈ আহিল শ লোক। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈও আৰ্য স্বাৰ্থৰ স্থলীৰ পৰা দাবী জনালে বনগাঁওবাসী ৰাইজে। আমি বৃহত্তৰ বনগাঁওবাসী ৰাইজে আমাৰ অসমৰ হিয়াৰ আমঠু, আমাৰ অসমৰ যি মহান শিল্পী জুবিন গাৰ্গদেৱ আকস্মিকভাৱে বিয়োগ হ'ল, তাত আমি প্ৰথমতে মৰ্মাহত আৰু আমি এই চেগতে আপোনালোকৰ যোগেদি তেখেতসকলৰ পৰিয়াললৈ আমি বনগাঁওবাসী ৰাইজৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি যিটো জীৱনত ভবা নাছিলোঁ, সেই অনাকৃষ্ট আপোনাৰ সেই শোকৰ বৰ্ণা আমাৰ মাজলৈ আগবাঢ়ি আহিল আমাৰ যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে। আৰু সেইদিনাখনে আমি ইয়াত বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু সেইদিনাখনে আমি বনগাঁওবাসী ৰাইজে একত্ৰিত হৈ আজিৰ তাৰিখত তেখেতৰ আমি আমাৰ ইয়াতে আৰ্য শ্ৰাদ্ধ উদযাপন কৰি, অৰ্থাৎ আমাৰ নাম কীৰ্তন পাঠ আৰু পুৱাৰ ভাগত আমি তেখেতৰ নামত বৃক্ষৰোপণ কৰি আমি এই অনুষ্ঠান আৰম্ভ কৰিলোঁ। আৰু আমাৰ ৰাইজে একত্ৰিত হৈ তেওঁক সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আৰ্যস্থলীৰ পৰা এটা কথাই জনাম, চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাৰ ইয়াৰ আমঠু অসমৰ এজন যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি তেখেতৰ যি অকাংক্ষিত মৃত্যু হ'ল, সেই মৃত্যুক আমি উচিত ন্যায় আমি সৰ্বত্ৰে দাবী কৰিছোঁ। হয়, এইটো চাওক, আজি আমি অকল আমিয়েই নহয়, সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত আৰু বিশ্বৰ চুকে কোণে থকা প্ৰতিজন আমাৰ অসমবাসী, অসমীয়া আৰু বেলেগ ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ হিয়াৰ আমঠু ভূটা তৰা স্বৰূপ জুবিন গাৰ্গৰ আত্মাই যাতে সদ্গতি পায়, আমি তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি যিহেতু সাংসাৰিক হিচাপে আমাৰ কিছু নীতি নিয়মৰ মাজেৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু আমি প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ যাতে তেখেত য'তে আছে ভাল ধৰণে থাকক, তাকে আশা কৰি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি বেছি নহ'লেও আমি কিছু কাৰ্যসূচী আমি হাতত লৈছিলোঁ। পুৱাৰ ভাগত আমাৰ গছপুলি ৰোপণৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমি পুৱা 10টা বজাৰ পৰা আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অগণন লোকে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে, আমাৰ ভাল লাগিছে। আৰু আমাৰ সন্ধ্যাভাগলৈ আমি কীৰ্তন পাঠেৰে সন্ধ্যাভাগৰ কাৰ্যসূচী আমি আৰম্ভ কৰি আমি নামৰ আয়োজন কৰিছোঁ। আৰু আমাৰ বহুতো অনুষ্ঠান আৰু কৰিবলগীয়া আছে। আমি পৰ্যায়ক্ৰমে ৰাতিটোত আমি এই কাৰ্যসূচীখিনি সমাপ্ত কৰিম। গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।